মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক এই ভিডিঅ'ত ত্ৰিভুজৰ বিষয়ে শিকাম। ত্ৰিভুজ কাক বোলে, ত্ৰিভুজ কেই প্ৰকাৰ আৰু কি কি এই বিষয়ে তোমালোকে এই ভিডিঅ'ত শিকিব পাৰিবা। আৰু ভিডিঅ'টো বিশেষকৈ ক্লাছ 6, 7 আৰু 8ৰ ষ্টুডেণ্টছৰ কাৰণে অত্যন্ত দৰকাৰী। তো প্ৰথমে চাই লোৱা ত্ৰিভুজ। এই ইয়াত লিখা আছে ত্ৰিভুজ। ত্ৰিভুজক ইংৰাজীত কোৱা হয় ট্ৰাইংগেল। ত্ৰিভুজ কাক বোলে? তিনিটা বাহুৰে আগুৰা ক্ষেত্ৰফলক ত্ৰিভুজ বোলে। মই দুটামান চিত্ৰ আঁকিছো চোৱা। এই চিত্ৰ দুটা মন কৰাচোন। এই চিত্ৰটোত ইয়াত তিনিটা বাহুৱে এটা আনটোৰ লগত টাচ কৰি আছে। এইটো এটা বন্ধ চিত্ৰ। এনেকুৱা ধৰণৰ চিত্ৰক ত্ৰিভুজ বুলি কোৱা হয়। কিন্তু এইটো ত্ৰিভুজ নহয়, কিয়নো এই যে ইয়াত আহি এই দুটা বাহুৱে কিন্তু টাচ কৰা নাই। টাচ কৰিছে জানো? টাচ কৰা নাই নহয়। গতিকে এইটো ত্ৰিভুজ নহব। এইটো ত্ৰিভুজ নহয়, এইটো হল ত্ৰিভুজ। ত্ৰিভুজ হবলৈ হলে এটা বন্ধ চিত্ৰ থাকিব লাগিব। আৰু সেই বন্ধ চিত্ৰৰ মাজত যিখিনি ঠাই আছে, এই বন্ধ চিত্ৰৰ মাজত ক্ষেত্ৰফলকে কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। ত্ৰিভুজৰ এতিয়া কি কি থাকে এইবোৰ বস্তু কিন্তু ইম্পৰ্টেন্ট, জানিবলগীয়া কথা। ত্ৰিভুজৰ কি কি থাকে? ত্ৰিভুজৰ চোৱা, এই যে মই এনেকৈ আঁচ টানি দিলো, এইটো এটা কি? বাহু। এইটো হল বাহু, এইটো হল বাহু। তেন্তে মুঠতে কেইটা বাহু আছে? 1, 2, 3, তিনিটা বাহু আছে। আৰু এই যে দুটা বাহুৱে এই বিন্দুত লগ লাগিছে নহয়, এই বিন্দুটো কোৱা হ'ব শীৰ্ষবিন্দু। ইয়াতে আহি এই দুটা বাহুৱে লগ লাগিছে, এইটো হল শীৰ্ষবিন্দু। ইয়াতে গৈ এই বিন্দুত লগ লাগিছে এই বাহু দুটাই, এই বিন্দুটো হল শীৰ্ষবিন্দু। তেন্তে তিনিটা বাহু থাকে, তিনিটা শীৰ্ষবিন্দু থাকে, আৰু তিনিটা কোণ থাকে। এইটো হল কোণ, এইটো কোৱা হয় কোণ, এইটো কোৱা হ'ব কোণ। মই যদি এই ত্ৰিভুজটোৰ নাম দিওঁ ABC, ত্ৰিভুজটোৰ নামকৰণ কৰিলো, ABC বুলি লিখিলো। তোমালোকে PQR বিভিন্ন নাম দিব পাৰা। এতিয়া চোৱাচোন ত্ৰিভুজৰ কি থাকে? ত্ৰিভুজৰ এক নম্বৰ, তিনিটা বাহু থাকে। 2 নম্বৰ, তিনিটা শীৰ্ষবিন্দু থাকে। 3টা কোণ থাকে। ত্রিভুজৰ কি কি থাকে চোৱাচোন। তিনিটা বাহু থাকে, তিনিটা শীৰ্ষবিন্দু থাকে, আৰু তিনিটা কোণ থাকে। ইয়াত এই চিত্ৰটোত বাহু কোণবোৰ, এই চিত্ৰটোত বাহু কোণবোৰ চিনাক্ত কৰিব পাৰিবানে? এই চিত্ৰটোত এই ত্ৰিভুজত বাহু কি কি আছে চোৱা। বাহুবোৰ হল
এই চিত্ৰটোত বাহুবোৰ হল এবি এবি বা বিএ এই বাহুটোৰ আমি নাম এনেকৈ ক'ব পাৰি এবি বা বিএ আৰু এটা কি বিসি বা বিসি বা সিবি আৰু এটা আছে এই বাহুটোৰ নাম আমি কেনেকৈ ক'ব পাৰি এই বাহুটোৰ নাম এসি বা সিএ আমি এনেকৈ ত্ৰিভুজৰ বাহুবোৰৰ নাম লিখো তোমালোকে এনেকৈ শিকিব লাগিব এ বি বা বি এ বি সি বা সি বি এ সি বা সি এ এইবোৰ হল ত্ৰিভুজৰ বাহু এতিয়া শীৰ্ষবিন্দু কোনবোৰ শীৰ্ষবিন্দু এই যে এই বিন্দুটো এ কমা এই যে বি বিন্দু বিত এটা বিন্দু আছে দুটা বাহুৱে জি বিন্দুত লগ লাগিছে এইটো আৰু সি এই যে সিত এটা বিন্দু আছে এই বিন্দুটো এই বাহু আৰু এই বাহু আহি ইয়াত লগ লাগিছে নহয় এই বিন্দুটো কোৱা হ'ব শীৰ্ষবিন্দু এ বি আৰু সি হল কি শীৰ্ষবিন্দু এই ত্ৰিভুজৰ এতিয়া কোণবোৰক নামকৰণ কৰিম কেনেকৈ কৰিব পাৰিছো আসন কোণ এই কোণ তার মানে এই কোণটো বা আমি ইয়াৰ পৰা আৰম্ভ কৰিব পাৰি এইটো মাজত ৰাখিম বি এ সি কোণ এই যে মাজত আছে নহয় এ তার মানে এই কোণটো বুজাব বি এ সি কোণ বি এ সি কোণ যেটো কোণক আমি লিখিম সেই কোণক মাজত ৰাখিব লাগে এটো চোৱা আমি মাজত ৰাখিছো বা এতে এই ফালৰ পৰা যদি আৰম্ভ কৰি সি এ বি কোণ সি এ বি কোণ চোৱা ইয়াত এই কোণ লিখা হৈছে ইয়াত মাজত কি আছে এ আছে ইয়াতো মাজত কি আছে এ আছে নহয় তাৰ মানে এই কোণটোক আমি তিনি ধৰণে লিখিব পাৰি তিনি ধৰণে এনেকৈ লিখিব পাৰি এই এনেকৈ লিখিম এতিয়া এই কোণটোক আমি কি লিখিব পাৰি শৰ্টকাট হল বি কোণ বা এই বি কোণক আমি মাজত ৰাখি এ পৰা আৰম্ভ কৰিব পাৰি এ বি সি কোণ এ বি সি কোণ মাজত বি কোণ আছে নহয় তাৰ মানে এইটো এই কোণটো বা এতে এই বি কোণক মাজত ৰাখি আৰু বেলেগ ধৰণে ক'ব পাৰি সি বি এ কোণ সি বি এ কোণ ইয়াত মাজত আছে বি ইয়াতো মাজত বি আছে তাৰ মানে এই বি কোণটো কি বুজোৱা হৈছে এইটো কি বুজোৱা হৈছে এতে এই সি কোণক আমি কেনেকৈ লিখিম সি কোণ বা এই এনেকৈ যে আমি বি মাজত ৰাখিছো এ মাজত ৰাখিছো ঠিক তেনেদৰে এতিয়া আমি সি মাজত ৰাখিম সি মাজত ৰাখিলে এ সি বি কোণ এ সি বি কোণ মাজত সি কোণ আছে নহয় এই সি কোণটোহে বুজাব বা বি সি এ কোণ ইয়াতো মাজত সি কোণ আছে সি আছে গতিকে এই সি কোণটোহে বুজাব ইয়াত চোৱা এই প্ৰতিটো কোণক তিনি ধৰণে বুজোৱা হৈছে এটা হল শৰ্টকাট এনেকৈ শর্টকাট লিখিছো এ কোণ বি কোণ সি কোণ
এই A কোণক এনেকে লিখিব পাৰি, এনেকে লিখিব পাৰি। এই B কোণক এনেকে লিখিব পাৰি, এনেকে লিখিব পাৰি। C কোণক এনেকে লিখিব পাৰি, এনেকে লিখিব পাৰি। তোমালোকে যে ত্ৰিভুজ শিকিলা, এই ত্ৰিভুজ মুঠতে 6 প্ৰকাৰ। ত্ৰিভুজ মুঠতে 6 প্ৰকাৰ। বাহু হিচাপে 3 প্ৰকাৰ। যেনে বাহু হিচাপে কি প্ৰকাৰ? 3 প্ৰকাৰ। 1 নম্বৰ সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ। এতিয়া মই ইয়াত এটা সমবাহু ত্ৰিভুজ অংকন কৰিম। যি ত্ৰিভুজৰ 3টা বাহু সমান, সেই ত্ৰিভুজকে কোৱা হ'ব সমবাহু ত্ৰিভুজ। এটো 5 সেন্টিমিটার 5 সেন্টিমিটার 5 সেন্টিমিটার। এটো ধরিল 4 সেন্টিমিটার 4 সেন্টিমিটার 4 সেন্টিমিটার। এই ত্রিভুজ দুটা মন করা। এই ত্রিভুজত এই বাহুর যোগ 5 সেন্টিমিটার, এই বাহুর যোগ 5 সেন্টিমিটার, এই বাহুর যোগ 5 সেন্টিমিটার। তিনিটা বাহু সমান হইছে না হয়? তিনিটা বাহুয়ে যদি সমান হয় তাক কোৱা হ'ব সমবাহু ত্রিভুজ। এই ত্রিভুজত চোৱা, এইটো 4 সেন্টিমিটার, এই বাহুটো 4 সেন্টিমিটার, এই বাহুটো 4 সেন্টিমিটার। তিনিটা বাহু সমান হইছে, গতিকে এই ত্রিভুজটোৰ নাম হ'ব সমবাহু ত্রিভুজ। দুটা বাহু সমান হলে তাক কোৱা হয় সমবাহু ত্রিভুজ। দুই নম্বৰ সমদ্বিবাহু ত্রিভুজ। সমদ্বিবাহু ত্রিভুজ হবলৈ হলে দুটা বাহু সমান লাগিব। কেইটা? দুটা বাহু সমান। ইয়াত চোৱা, মই এটা ত্রিভুজ অঙ্কন কৰিম দুটা বাহু সমান হোৱাকৈ। এইটো 10 সেন্টিমিটার, এইটো 10 সেন্টিমিটার, এইটো 5 সেন্টিমিটার। আৰু এটা অঙ্কন কৰিম। এই বাহুটো ধৰিলো 5 সেন্টিমিটার, এইটো 5 সেন্টিমিটার, আৰু এইটো 3 সেন্টিমিটার। চোৱা, এই দুটা বাহু সমান, দুটা সমান, গতিকে এইটো সমদ্বিবাহু ত্রিভুজ। এই ত্রিভুজত এই দুটা বাহু সমান, গতিকে এইটো সমদ্বিবাহু ত্রিভুজ। তিনি নম্বৰ বিষমবাহু ত্রিভুজ। বিষমবাহু ত্রিভুজ মানে তিনিটা বেলেগ বেলেগ জোখৰ বাহু এটা ত্রিভুজ
যাৰ তিনিটা বাহু বেলেগ বেলেগ জোখৰ কোনো দুটা বাহু সমান নহয় মই এটা ত্ৰিভুজ আকো চোৱা এই ত্রিভুজটো চোৱাচোন এইটো ধৰিলো 5 সেন্টিমিটাৰ এইটো 8 সেন্টিমিটাৰ আৰু এইটো 11 সেন্টিমিটাৰ তো এইটো আটাইতকৈ ডাঙৰ এইটো আটাইতকৈ সৰু আৰু এইটো মজলীয়া এইটো আটাইতকৈ সৰু তাতকৈ ডাঙৰ এইটো তাতকৈ ডাঙৰ এইটো এই তিনিটা বাহু বেলেগ বেলেগ জোখৰ হৈছে বেলেগ বেলেগ জোখৰ হলে কি কোৱা হয় বিসমবাহু ত্ৰিভুজ আৰু বেলেগ ধৰণে তোমালোকে আঁকিব পাৰা তিনিটা বাহুৰ মাপ বেলেগ বেলেগ হলেই হল এই ত্ৰিভুজৰ এই বাহুটো আটাইতকৈ ডাঙৰ এইটো ধৰিলো 12 সেন্টিমিটাৰ এইটো ধৰিলো 9 সেন্টিমিটাৰ আৰু এইটো ধৰিলো 5 সেন্টিমিটাৰ চোৱাচোন এইটো আটাইতকৈ সৰু তাতকৈ ডাঙৰ এইটো তাতকৈ ডাঙৰ এইটো গতিকে বেলেগ বেলেগ জোখৰ হৈছে নহয় বেলেগ বেলেগ জোখৰ হলে সেই ত্ৰিভুজক কি কোৱা হ'ব বিসমবাহু ত্ৰিভুজ এই গল বাহু হিচাপে তিনি প্ৰকাৰৰ ত্ৰিভুজ তে বাহু হিচাপে তিনি প্ৰকাৰৰ ত্ৰিভুজ কি সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আৰু বিসমবাহু ত্ৰিভুজ তেনেকৈ তোমালোকে ত্ৰিভুজৰ প্ৰকাৰবোৰ জানিব লাগিব আৰু এনেকৈ অংকন কৰা শিকিব লাগিব এতিয়া হ'ব কোন হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰ কোন হিচাপে তিনি প্ৰকাৰ কোন হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰ যেনে এক নম্বৰ সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ হ'বলৈ হলে এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব ইয়াত মই পথালিকৈ এটা বাহু অঙ্কন কৰিছো এতিয়া এই বাহুৰ এই বিন্দু নাইবা এই বিন্দুত একেবাৰে থিয়কৈ এনেকৈ থিয়কৈ এটা বাহু অঙ্কন কৰিবা এই বিন্দুত মই থিয়কৈ এটা বাহু অঙ্কন কৰিম থিয়কৈ অঙ্কন কৰিলো তাৰ মানে এই বাহুৰ ওপৰত এইটো থিয় হৈ আছে নেকি তেন্তে ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী কোণ থাকিলে সেই ত্ৰিভুজক কোৱা হ'ব সমকোণী ত্ৰিভুজ চোৱাচোন এই কোণটো 90 ডিগ্ৰী হৈছে নহয় যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী সেই ত্ৰিভুজক কোৱা হয় সমকোণী ত্ৰিভুজ এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব দুই নম্বৰ ইয়াতে আঁকিম সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ হল যি ত্ৰিভুজৰ প্ৰতিটো কোণ 90 ডিগ্ৰীতকৈ সৰু যি ত্ৰিভুজৰ প্ৰতিটো কোণ 90 ডিগ্ৰীতকৈ সৰু সেই ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বোলে এই ত্ৰিভুজৰ মই এই কোণটো 70 ডিগ্ৰী ধৰিলো এইটো 60 ডিগ্ৰী ধৰিলো আৰু এই কোণটো তেনেহলে হ'ব 50 ডিগ্ৰী
এই কোণটো 60 ডিগ্ৰী, এইটো 70 ডিগ্ৰী, এইটো 50 ডিগ্ৰী। তাৰমানে প্ৰতিটো কোণ 90 ডিগ্ৰীতকৈ সৰু হৈছে। এইটো 90 ডিগ্ৰীতকৈ সৰু, এইটো 90 ডিগ্ৰীতকৈ সৰু, এইটো 90 ডিগ্ৰীতকৈ সৰু। এনেকৈ যদি প্ৰতিটো কোণ 90 ডিগ্ৰীতকৈ সৰু হয়, সেই ত্ৰিভুজক কোৱা হ'ব সূক্ষ্মকোণী ত্ৰিভুজ। 3 নম্বৰ স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজ কাক কয়? যি ত্ৰিভুজৰ এটা কোণ, কি কৈছো, এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ, সেই ত্ৰিভুজক কোৱা হ'ব স্থূলকোণী ত্ৰিভুজ। চোৱা কেনেকৈ অংকন কৰিব লাগে। মই প্ৰথমে এটা বাহু অংকন কৰি ললো। এতিয়া এই বাহুৰ ওপৰত যদি মই এনেকৈ থিয় কৰাই এটা বাহু অংকন কৰোঁ, তেতিয়া হ'ব ইয়াত 90 ডিগ্ৰী। এতিয়া মই এনেকৈ বঢ়াই দিম, বঢ়াই দিলে 90 ডিগ্ৰীতকৈ বেছি হৈ যাব। এতিয়া এইটো জইন কৰি দিম। এই যে এই কোণটো 120 ডিগ্ৰীকৈ মই অংকন কৰিলো। ধৰা হ'ল এই কোণটো 120 ডিগ্ৰী। তেন্তে এই ত্ৰিভুজটো হ'ব স্থূলকোণী ত্ৰিভুজ, কাৰণ এই ত্ৰিভুজত এটা কোণ 90 ডিগ্ৰীতকৈ বেছি আছে। যদি 90 ডিগ্ৰীতকৈ বেছি থাকে, তেন্তে তাক কোৱা হ'ব স্থূলকোণী ত্ৰিভুজ। এতিয়া চোৱা, কোণ হিচাপে ত্ৰিভুজ 3 প্ৰকাৰ, যেনে সমকোণী ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ, স্থূলকোণী ত্ৰিভুজ। এতিয়া সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। এটা কোণ 90 ডিগ্ৰী হ'লেই সমকোণী ত্ৰিভুজ বুলি কয়। সূক্ষ্মকোণী ত্ৰিভুজ হ'বলৈ হ'লে ত্ৰিভুজৰ প্ৰতিটো কোণ 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। আৰু স্থূলকোণী ত্ৰিভুজ হ'বলৈ হ'লে যিকোনো এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব। তেতিয়া এই ত্ৰিভুজটো হ'ব স্থূলকোণী ত্ৰিভুজ। তেন্তে তোমালোকে পালা যে ত্ৰিভুজ মুঠতে 6 প্ৰকাৰৰ, বাহু হিচাপে 3 প্ৰকাৰ, সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। আৰু কোণ হিচাপে 3 প্ৰকাৰ, সমকোণী ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ।